স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি তোমালোকৰ মাজলৈ মই লৈ আহিছোঁ মেইনছৰ টপিক, কাৰণ যিহেতু মেইনছ এক্সাম আহি আছে কিহৰ IBPS ক্লাৰ্ক আৰু SBI ক্লাৰ্ক দুইটাৰে। তো আগন্তুক 30-ৰ পৰা 45 দিন সময়ত আমি কিদৰে মেইনছৰ কাৰণে প্ৰস্তুতি চলাম, আমি তাৰ বিষয়ে ধুনীয়াকৈ ডিটেইলছত আলোচনা কৰিম, প্ৰেক্টিকেল কথা পাতিম। মই যেনেকৈ পঢ়িছিলোঁ তেনেকৈ তোমালোকক ক'ম, কাৰণ ময়ো IBPS ক্লাৰ্ক এক্সাম ক্ৰেক কৰিছিলোঁ ইন মাই ফাৰ্ষ্ট এটেম্প্ট আৰু আই গট জব ইন PNB। তো মই 3টা জব ক্ৰেক কৰিছিলোঁ বেংকৰ, তাৰ ভিতৰত এটা IBPS ক্লাৰ্কো আছিলে। গতিকে মই জানো কেনেকৈ স্মাৰ্ট ৱেত এই 30-ৰ পৰা 45 দিন পঢ়িব লাগে, আৰু আমাৰ হাতত এইটো পাৰফেক্ট সময় হয় এটা জব লোৱাৰ, ঠিক আছে। তো মেইনছ এনেকুৱা এটা এক্সাম হয় IBPS ক্লাৰ্ক আৰু SBI ক্লাৰ্ক, যিটো এক্সাম কাট অফ ক্ৰেক কৰিলে তোমালোকে বেংকত এটা ধুনীয়া জব পাই যাবা। গতিকে এইটোৱে লাষ্ট এক্সাম মেইনছ পাছ কৰিলে জব চিয়'ৰ। তো মোৰ বিষয়ে কোনোবাই যদি চাব বিচাৰে চাব পাৰে। পোনপ্ৰথমে এক্সামলৈ আমাৰ কিমান দিন সময় আছে আমি সেইটো এবাৰ জানি ল'ব লাগিব। তো আমি প্ৰথম জানো আহাচোন এক্সামলৈ আমাৰ কিমান দিন সময় আছে, ঠিক আছে। চ' 1 মিনিট। তো এক্সামলৈ আমাৰ কিমান দিন সময় আছে আমি যদি চাব লাগে, 1 মিনিট ৰখা। য়েছ। চ' এতিয়া চোৱা, আমাৰ প্ৰথম SBI ক্লাৰ্ক মেইনছ কেতিয়া আছে? নৱেম্বৰ 15-ৰ পৰা 16, ঠিক আছে। তাৰমানে আমাৰ হাতত মোটামুটি 30 দিন সময় আছে কিহৰ বাবে? SBI মেইনছৰ বাবে। আৰু IBPS ক্লাৰ্ক মেইনছৰ বাবে নৱেম্বৰ 29, মানে অলমষ্ট 45 ডেইজ সময় আছে। এতিয়া পোনপ্ৰথমে কৈ লওঁ কোনে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰা উচিত। যিসকলে প্ৰিলিমছ এক্সাম দিলা আৰু SBIত যদি তোমালোকৰ 50+ এটেম্প কৰি আহিছা তেনেহ'লে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰা, আৰু IBPSত যদি 60+ এটেম্প কৰি আহিছা মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰা, ঠিক আছে। মই কোৱা নাই কাট অফ ইমান যাব, কাট অফ ইয়াতকৈ বেছিও যাব পাৰে কমো যাব পাৰে, মই জাষ্ট এটা কথা কৈছোঁ, ইমান যদি এটেম্প কৰি আহিছা তেন্তে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰা। কিয়? কাৰণ কাট অফ অভিয়াছলি ইয়াতকৈ অকণমান বেছি যাব, কিন্তু মেইনছৰ কাৰণে যদি পঢ়ি থোৱা এনেইতো কেতিয়াও নাযায়, কাৰণ চব প্ৰিলিমছ পাছ কৰি বেংকত জব পাব নোৱাৰি, ঠিক আছে। মেইনছ পাছ কৰিবই লাগিব। তো মেইনছ এইবাৰ নহ'লেও পিছৰ বছৰ হ'লেও এবাৰ নহয় এবাৰতো দিবই লাগিব, গতিকে পঢ়ি থোৱাতনো কি যায়। গতিকে মেইনছৰ কাৰণে এই 30-ৰ পৰা 45 দিন অনলি মেইনছত ফ'কাছ কৰা, তাৰ বাহিৰে বেলেগ একো নাই। মই মানে অফিচলৈ ওলাই আছোঁ, সেইটো কাৰণে জল্দি ভিডিঅ'টো বনাইছোঁ। 8:40 হ'ল এতিয়া বৰ্তমান সময়। ভিডিঅ'টো বেলেগ টাইমত আহিব পাৰে। তো যিকোনো এটা এক্সাম প্ৰিপেৰেশ্যন কৰাৰ আগত আমি প্ৰিভিয়াছ ইয়াৰ কাট অফখিনি চাই লওঁ আহা। আমি জানিব লাগিব আমি কিমান এটেম্প কৰিব লাগিব। তো মই যদি SBI ক্লাৰ্কৰ কাট অফ চাওঁ, মেইনছৰ কথা কৈছোঁ হা, মেইনছ প্ৰিলিমছ নহয়, মেইনছ মানে আমি কিমান এটেম্প কৰিব লাগিব অহা 45 দিন পিছত যিটো এক্সাম হ'ব। প্ৰিভিয়াছ ইয়াৰ কাট অফ যোৱা বছৰ জেনেৰেলৰ কাট অফ সদায় টাৰ্গেট কৰিবা 77.5 আউট অফ 200 আছিলে হা, আউট অফ 200 ধৰা মই ধৰিলোঁ 77 কাট অফ আছিলে। তাৰ আগৰ বছৰ আউট অফ 200 কিমান কাট অফ আছিলে? 76 অল একেই 77 আছে অলমষ্ট। তাৰ আগৰ বছৰ 72। বহুতে ভাবিব পাৰি ইমান কম কাট অফ গৈছে নে 200ৰ ভিতৰত, আৰু মেইনছ হয়, ইমান সহজ পেপাৰ নাহে প্ৰিলিমছৰ নিচিনা, টান আহে। চ' তোমালোকে কি কৰিবা, যদি তোমালোকে মক টেষ্ট দিয়া বা তোমালোকে নিজে যদি এক্সাম এপিয়াৰ কৰিব গৈ আছা, এক্সামত 80+ কৰি আহিলে ছেফ থাকিবা, কিন্তু মক টেষ্ট যেতিয়া দিবা ন 100 মান কৰিবলৈ চেষ্টা কৰিবা। সদায় অকণমান বেছি চেষ্টা কৰিব লাগে ন, তেতিয়া কমি গ'লেও চিন্তা নাই। তো মক টেষ্ট দিলে 100 এটেম্প কৰিব চেষ্টা কৰিবা। চিমিলাৰলি IBPS ক্লাৰ্কৰো যদি মই কথা কওঁ, IBPS ক্লাৰ্ক SBI ক্লাৰ্ক IBPS ক্লাৰ্ক ছেইম পেটাৰ্ণ হয় হা, এক্সাম ছেইম হয়। তো যোৱা বছৰ যদি কাট অফ চাওঁ মই 37.88, এইটো 200ৰ ভিতৰত নহয় হা, এইটো আউট অফ 100 উলিয়াই সিহঁতে, মানে 200 নম্বৰৰে প্ৰশ্ন আহিলে ধৰা আউট অফ 100 ইমান। তো আউট অফ 100 যদি 38 ধৰিলোঁ ধৰা জেনেৰেলৰ, তো দুগুণ কৰিলে 76 200ৰ ভিতৰত। SBI IBPS একেই আছে অলমষ্ট। তাৰ আগৰ বছৰ 36 মানে 74 আউট অফ 200। তাৰ আগৰ বছৰ খালি অকণমান বেছি গৈছিলে, 52 মাৰি দিছিলে কাট অফ, মানে 104। কিন্তু এনেকুৱা যাব নালাগে এইবাৰ, চাওঁ কি হয়। চ' মেইনছৰ কথা কৈ আছোঁ। তো আমি দুইটা কথাতে গম পালোঁ যে আউট অফ 200 70 পৰা 80 কাট অফ যায় আৰু ধৰা, ঠিক আছে। 75 to 80 ধৰি ল'লোঁ। তো তোমালোকে কিমান মক টেষ্ট দিলে টাৰ্গেট কৰিব লাগিব? মক টেষ্ট টাৰ্গেট মক টেষ্ট দিব লাগিব। মক টেষ্ট ক'ৰ পৰা দিবা? মই দিম। মক টেষ্ট টাৰ্গেট আমি কিমান কৰিব লাগিব? 100 200ৰ ভিতৰত 100 এটেম্প কৰিব লাগিব। এতিয়া প্ৰত্যেকৰে ষ্ট্ৰেটেজি থাকে, ঠিক আছে। তাৰ আগতে আমি ইয়াতো লিখি ল'লোঁ হা, 200ৰ ভিতৰত আমি 100 টাৰ্গেট কৰিম।
তাৰ আগতে আমি চাওঁ এক্সাম পেটাৰ্ণটো কেনেকুৱা হয় চাওঁ আহাচোন মেইনছৰ কাৰণে আমি পুৰা ৰাইট ষ্ট্ৰেটেজি ফ'ল' কৰিম আৰু এনেকৈ এটেম্প কৰিম মক টেষ্ট এটেম্প কৰিম চাবা ভিডিঅ'টো শেষলৈকে সেইটো কাৰণে চাব ইংলিছ 40টা কুৱেশ্যন 40 নম্বৰ মেথছ 50 নম্বৰ ৰিজনিং 60 নম্বৰ আৰু কাৰেণ্ট এফেয়াৰ্ছ জেনেৰেল এৱেৰনেছ 50 মাৰ্কছ তো টাইমবিলাক এইবিলাক আছে এইবিলাক চবেই জানা খালি আমি টাৰ্গেটৰ কাৰণে কৈছোঁ চোৱা ইংলিছত অকণমান বেছিকৈ টাৰ্গেট কৰিব লাগিব আমি এনেইটো পিছত ধৰিম মেথছৰ 50টাৰ ভিতৰত যদি তুমি 20টাও কৰিব পাৰা বহুতে ক'ব ইমান কম কিয় ধৰিছে এক্সামৰ পেপাৰ চাবা অকণমান টাফেই আহে তো 50ৰ ভিতৰত যদি 20 কৰিব পাৰোঁ 20ৰ পৰা 25 ৰিজনিঙৰ 60টা কুৱেশ্যনৰ ভিতৰত 25টা কৰিবই লাগিব ঠিক আছে আৰু কাৰেণ্ট এফেয়াৰ্ছ ধৰিলোঁ 50টাৰ ভিতৰত কাৰেণ্ট এফেয়াৰ্ছ কেতিয়াবা কমন আহিবও পাৰে নাহিবও পাৰে তো সেইটো কাৰণে ইংলিছত গুচি গ'লোঁ ইংলিছৰ 40ৰ ভিতৰত 25 কৰিবই লাগিব আমি ইংলিছ এনেকুৱা এটা পাৰ্ট হয় মেইনছত তোমাক ইংলিছে বচাই দিব মই ইংলিছত যিমানবাৰ মেইনছ পাছ কৰিছোঁ ন যিমানকেইটা এক্সামত ইংলিছে বচাইছে কাৰণ মেথছ আৰু ৰিজনিং টাফ আহে কৰোঁতে বহুত টাইম গুচি যায় কিন্তু ইংলিছে বচাই দিয়ে পেপাৰ কেইখনৰ মই এনালাইচিছ কৰি পেলাই তোমালোকক দেখাম কেনেকুৱা পেপাৰ আহে আজি ভিডিঅ'টো জাষ্ট আইডিয়া দিবৰ কাৰণে তো মই যদি চাওঁ ইয়াতে মই 25 কাৰেক্ট কৰিলোঁ ইয়াতে 25 50 হ'ল আৰু মেথছত ধৰা 20 কৰিলোঁ 70 হ'ল হ'লেও আমাক আৰু 30 লাগে 50ৰ ভিতৰত 30 পোৱাটো কিন্তু টান আছে কাৰেণ্ট এফেয়াৰ্ছত তো আমি কি টাৰ্গেট কৰিব লাগিব আমি এই 20 নহয় 25 টাৰ্গেট কৰোঁ আৰু ইংলিছত 25 নহয় 30 টাৰ্গেট কৰোঁ তো তেতিয়া কি হ'ব আমাৰ ইংলিছত 30 মেথছত 25 ৰিজনিঙত 25 কিমান হ'ব তেতিয়া 80 আমি 80 পাই গ'লোঁ 80 মাৰ্কছ আমি ইয়াত পাই গ'লোঁ তাৰপিছত আমি জেনেৰেল আৰু কাৰেণ্ট এফেয়াৰ্ছত আমি 20 নম্বৰ যদি পাই যাওঁ আমাৰ 100 মাৰ্কছ ক্ৰছ কৰি যাব ঠিক আছে তো এইটো হিচাপত আমি টাৰ্গেট কৰি গৈ থাকিম টাৰ্গেটটো আমি লিখি দিওঁ তোমালোকে এখন বহি উলিওৱা আৰু তাত লিখি ৰাখা SBI ক্লাৰ্কৰ কাৰণে টাৰ্গেট কি হ'ব ইংলিছত 30 ইয়াতে 25 বেছি কৰিলেতো তোমালোকৰে ভাল অভিয়াছলি ইয়াতে 25 আৰু ইয়াতে 20 100 হৈ গ'ল নেক্সট IBPS ক্লাৰ্ক মেইন সেম পেটাৰ্ণ টাইপতে হয় অলমষ্ট সেম হয় চোৱা 60 মাৰ্কছৰ আহে ইয়াতো সেম ইংলিছ 40 মেথছ 50 কাৰেণ্ট এফেয়াৰ্ছ 50 ঠিক আছে চ' আমি সেইটো হিচাপত এটেম্প্ট টাৰ্গেট কৰিম এতিয়া আমি এটা এটাকৈ বস্তু ডিছকাছ কৰোঁ ছাবজেক্ট ৱাইজ কি বস্তু আহে আৰু কেনেকৈ পঢ়িম ডিটেইলছ ভিডিঅ' মই এটা দি থাকিম আজি ভিডিঅ'টো কমপ্লিট গাইডেন্স 45 ডেজ বাকী আছে SBI কাৰণে 30 ডেজ IBPS মেইনছক আৰু এফালে তোমাৰ IBPS ক্লাৰ্ক মেইনছৰ কাৰণে 45 ডেজ কমপ্লিট শিডিউল এটা বেলেগকৈ আনিম কিন্তু আজি এই ভিডিঅ'টো চোৱাৰ পিছত আজিৰ পৰাই অকল মেইনছৰ কাৰণে প্ৰিপেৰেশ্যনত বহা কমপ্লিটলি ঠিক আছে এই 45 দিনত এটা জব ল'বই লাগিব যিসকলে প্ৰিলিমছ ভালকৈ দি আহিছা চ' আমি এটা ছাবজেক্ট ডিছকাছ কৰোঁ আহা প্ৰথম কাৰেণ্ট এফেয়াৰ্ছটোৱে ডিছকাছ কৰোঁ কাৰেণ্ট এফেয়াৰ্ছ পেপাৰখন কোনোবাই যদি লিখিব বিচাৰে লিখি ৰাখিব পাৰে কাৰেণ্ট এফেয়াৰ্ছত কিমান নম্বৰ আহিব টোটেল 40টা কুৱেশ্যন মেক্সিমাম 50 আহিলে ধৰা 50টা কুৱেশ্যনে আহিলে তো 50টা কুৱেশ্যনৰ কি বস্তু আহে তাতে কাৰেণ্ট এফেয়াৰ্ছত চবতকৈ বেছি আহে বেংকিঙৰ নিউজবিলাক তাৰপিছতে ষ্টেটিক পাৰ্ট কিছুমান আহে বেংকিঙৰ কিছুমান ষ্টেটিক পাৰ্ট ইয়াৰ কাৰণে মই ভিডিঅ' লৈ আহি আছোঁ 2-3টা ভিডিঅ' মোৰ চেনেলত দিয়া আছে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব বেংকিং এৱাৰনেছ তাত গৈ চাবা আৰু বহুতকেইটা ভিডিঅ' মই ইয়াত দিম তো এইটো কাৰণে মোৰ ওপৰত বিশ্বাস কৰিলে হ'ল তাৰপিছত কিছুমান এক্সট্ৰা কুৱেশ্যন আহে যিবিলাক মানে এক্সট্ৰা জিকে আৰু যেনেকৈ তোমাৰ নৰ্মেল এক্সামবিলাকত SSC বা APSC বিলাকত যেনেকুৱা জিকে প্ৰশ্ন আহে সেনেকুৱা এই 50টাৰ ভিতৰত খুব বেছি তুমি কেইটা পাবা 7টা-8টা পাবা আৰু তাতকৈ বেছি নোপোৱা তো এইকেইটা কৰি যাওঁতে বেংকিং মোৰ বেকগ্ৰাউণ্ডত কিবা নইজ হৈ থাকিব পাৰে বেয়া নাপাবা তো এই বস্তুটোত তোমাৰ কি হ'ব বেংকিং নিউজ আৰু ষ্টেটিক এইখিনি চাই যাওঁতে এইখিনি এনেই ওপৰে অলপমান পাই যাবা তুমি নিজে পাই যাবা যেতিয়া ফ'ল' কৰিবা মানে ঠিক আছে এতিয়া ক'ৰ পৰা ফ'ল' কৰিম সেইটোতো এটা ডাঙৰ কথা হ'ল তো আমি ক'ৰ পৰা ফ'ল' কৰিম চোৱা পূৰা প্ৰপাৰ ষ্ট্ৰেটেজি 30 ডেজ ধৰিলোঁ SBI কাৰণে আছে মিনিমামটো ধৰিলোঁ 30 ডেজ এক্সাম কেতিয়া হ'ব আমাৰ নৱেম্বৰ 15ত আৰু এফালে IBPSৰ এক্সাম নৱেম্বৰ 30 মানত হ'ব ন তো ইয়াৰ কাৰণে আমি কোনকেইটা মাহৰ কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব কেনেকৈ চাম চোৱা
প্ৰথম কোনকেইটা মাহৰ চাম SBI আৰু IBPS SBI কাৰণে আমি নৱেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ নাচালেও হ'ল আমি কি চাম অক্টোবৰ তাৰপিছতে ছেপ্টেম্বৰ তাৰপিছতে আগষ্ট তাৰপিছতে জুলাই এই 4 মাহ ফাৰ্ষ্ট টাৰ্গেট কৰা তাৰ পিছত যাব পাৰিলে ভাল কথা কিন্তু এই 4 মাহ টাৰ্গেট কৰিবই লাগিব এই 4 মাহৰ কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে কেনেকৈ কৰিবা প্ৰথম অক্টোবৰ খতম কৰা তাৰপিছত ছেপ্টেম্বৰ তাৰপিছত আগষ্ট তাৰপিছত জুলাই আৰু IBPSৰ কাৰণে কি কৰিবা IBPSৰ কাৰণে নৱেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ চাব লাগিব কাৰণ নৱেম্বৰ 30ত হৈ গ'লগৈ পেপাৰখন নৱেম্বৰ মাহৰ 20 তাৰিখ মানলৈকে কাৰেণ্ট এফেয়াৰ্ছ চোৱা তাৰপিছত অক্টোবৰ তাৰপিছত ছেপ্টেম্বৰ তাৰপিছত আগষ্ট তাৰপিছত জুলাই একেমাহ ঠিক আছে এনেকৈ চাব তো দুইটাৰ কাৰণে আমি সেম প্ৰিপাৰেশ্যন কৰি যাম তো আমি প্ৰথম কি কৰিম এতিয়া আমি ফাৰ্ষ্ট কাম কৰিম অক্টোবৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ PDF খিনি চাম ঠিক আছে 30 দিন সময় আছে তাৰপিছত ছেপ্টেম্বৰ তাৰপিছত আগষ্ট তাৰপিছত জুলাই তো মই যদি ধৰোঁ এটা মানে মাহত আমি 6 ডেজকৈ সময় ল'লোঁ 6 দিনকৈ তো কিমান দিন হ'ল 24 দিন 24 ডেজত আমাৰ এই কাৰেণ্ট এফেয়াৰ্ছৰ 4 মাহ খতম হৈ যাব আমাৰ এক্সামলৈ 30 দিন সময় আছে এফালেতো টাইম আছে এফালেতো তুমি এই 30 দিনৰ পিছত আৰু 15 দিন সময় পাবা সেই 15 দিনত এক্সট্ৰা এই নৱেম্বৰ 20লৈকে কাৰেণ্ট এফেয়াৰ্ছ চাই ল'ব পাৰিবা ঠিক আছে তো এই 30 দিনত আমি 24 দিনত কাৰেণ্ট এফেয়াৰ্ছ 4 মাহ খতম কৰিম তাৰপিছত আমি কি কৰিম 24 দিন হৈ গ'ল তাৰপিছত 6 ডেজত পিছৰ 6 দিনত আমি কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰেক্টিছ কৰিম প্ৰেক্টিছ ক'ৰপৰা কৰিম সেইটো পিছত কৈ আছোঁ খালি আগত পঢ়িম ক'ৰপৰা কৈ আছোঁ চোৱা পঢ়িবৰ কাৰণে তোমালোকে এফেয়াৰ্ছ ক্লাউড PDF চাব পাৰা এতিয়া ভিডিঅ' চাই থকাৰ সময় নাই আগৰ মই এটা কথা আৰম্ভণিত আৰু এটা কথা কৈ দিওঁ কোনোবাই যদি অলৰেডি কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি নোটছ বনাইছা তেনেহ'লে বেলেগকৈ আৰু একো চোৱা দৰকাৰ নাই সেই নোটছখিনি চালেই হ'ল ঠিক আছে নিজৰ নোটছ সেই সময়ত চেঞ্জ নকৰিবা কিন্তু কোনোবাই যদি নোটছ বনোৱা নাই এতিয়া সময় মূৰত আহি পঢ়িবলৈ বহিছে তেনেহ'লে দুটামান ভাল চইচ আছে এটা আছে এফেয়াৰ্ছ ক্লাউড PDF এটা আছে অলিভ বোৰ্ড PDF মান্থলি PDF হা উইকলি নহয় মান্থলি তো এইকেইটা তোমালোকে চাব পাৰিবা ঠিক আছে এইকেইটা তোমালোকে ধুনীয়াকৈ চাব পাৰিবা PDF আকাৰে অক্টোবৰ ছেপ্টেম্বৰ আগষ্ট জুলাই সেইটো হিচাপত চাব মান্থলি এটা মাহৰ তেনেকৈ চালেই হ'ল তাৰপিছত বাকী 6 দিনত প্ৰেক্টিছ কৰিবৰ কাৰণে মই নিজে তোমালোকক প্ৰেক্টিছ মেটেৰিয়েলছ দিম কাৰেণ্ট এফেয়াৰ্ছৰ মই নিজে বনাই আছোঁ আগতে এইখিনি খতম কৰা অলপ দিন পিছত মই এইখিনি ধুনীয়াকৈ কমপ্লিটলি ফ্ৰীত তোমালোকক প্ৰভাইড কৰি দিম কোনো চিন্তা কৰিব নালাগে ঠিক আছে তো এইখিনি হৈ গ'ল তোমালোকৰ প্ৰেক্টিছ মেটেৰিয়েল কথা ক'লোঁ কাৰেণ্ট এফেয়াৰ্ছ ক'ৰপৰা পঢ়িব লাগে গোটেইখিনি ক'লোঁ নেক্সট ইংলিছ আমি কি কৰিম ইংলিছ চবতকৈ বেছি আহে ৰিডিং কম্প্ৰেহেনশ্যন তাৰপিছত আহে ক্ল'জ টেষ্ট তাৰপিছত আহে তোমাৰ জেনেৰেল যিবিলাক গ্ৰামাৰ পাৰ্ট তাৰপিছত ভোকেব ঠিক আছে তো ফাৰ্ষ্ট ইংলিছ টাৰ্গেট কি হ'ব লাগিব ৰিডিং কম্প্ৰেহেনশ্যন আমাৰ হাতত 30 ডেজ সময় আছে ধৰা SBIৰ কাৰণে এফালে 45 ডেজ আছে আমি ডেইলি যদি ৰিডিং কম্প্ৰেহেনশ্যন এতিয়া নিউজ পেপাৰ পঢ়ি থকা সময় নাই ঠিক আছে এতিয়া নিউজ পেপাৰ চাই থাকিব নালাগে ডেইলি ডাইৰেক্ট প্ৰেক্টিছ কৰা ৰিডিং কম্প্ৰেহেনশ্যন প্ৰেক্টিছ কৰা তো 30 দিনত ডেইলি যদি দুটাকেও আমি RC কৰিব পাৰোঁ 30 দিনত আমি 60টা RC কৰিব পাৰিম আৰু এফালে 45 দিনত আমি 90টা RC কৰিব পাৰিম ডেট ইজ এনাফ ফৰ এনি এক্সাম তো ডেইলি টাৰ্গেট কৰা দুটা RC ইংলিছত কৰিবই লাগিব ঠিক আছে ক'ৰপৰা কৰিবা যিসকলে আমাৰ বেংকিঙৰ ফুল কোৰ্চটো বাণ্ডেল কোৰ্চটো লৈছে তাতে এগালমান 1000টা RC আছে ভিডিঅ'টোৰ শেষত মই লগাই দিম কেনেকৈ ল'ব লাগে তাত পাই যাব ক্ল'জ টেষ্ট চিমিলাৰলি ক্ল'জ টেষ্ট প্ৰেক্টিছ কৰা দিনটোত দুটা C বুলি লিখিছোঁ তো তেতিয়াও 60 আৰু 90 হৈ যাব বাকী গ্ৰামাৰ পাৰ্টখিনি তোমালোকে 3-4 দিনত ৰিভিজন কৰি লোৱা আৰু মক টেষ্টৰ পৰা এইবিলাক প্ৰেক্টিছ কৰা গ্ৰামাৰ পাৰ্টটো আৰু ভোকেবুলাৰীৰ কাৰণে ইমান দিনে যিখিনি নোটছ বনালা ভোকেবৰ যদি নোটছ বনাইছা নিউজ পেপাৰ পঢ়ি সেইখিনি চোৱা নহ'লে এক্সট্ৰাকৈ ভোকেবৰ কিতাপ পঢ়াৰ কোনো দৰকাৰ নাই এতিয়া ঠিক আছে তো এইখিনি বস্তু চোৱা তেনেকৈ ডিটেইলছত এটা মই চিৰিজ মানে শ্বেডিউল এটা লৈ আহিম বাৰু তাৰপিছত মেথছ মানে কোৱান্টছৰ কাৰণে চবতকৈ বেছি DI আহে তাৰপিছত আহে এৰিথমেটিক তাৰপিছতহে আহে তোমাৰ
স্পীড মেথছ তুমি প্ৰিভিয়াছ ইয়েৰ পেপাৰ চাব পাৰা স্পীড মেথছত বহুত কম পাৰ্ট আহে 10% মান আহে মই ধৰিলোঁ স্পীড মেথছত 5টা কুৱেশ্যন আহিলে ঠিক আছে তো ইয়াতে চোৱা কিমান নম্বৰ মেথছৰ কিমান নম্বৰ 50ৰ ভিতৰত স্পীড মেথছ 10টামান আহিব DI তোমাৰ 30টামান আহিব 30টা নহয় 25টা মই এটা আন্দাজত কৈছোঁ আৰু বাকী এৰিথমেটিক 15টামান আহিব ঠিক আছে তো তুমি কি কৰিবা টাৰ্গেট এই স্পীড মেথছৰ যে 10টা আহিব 10টাৰ ভিতৰত তুমি 8টা টাৰ্গেট কৰিবই লাগিব এৰিথমেটিক বহুতে টান পায় বাট মেইনছৰ কাৰণে এৰিথমেটিক এৰিব নোৱাৰা ঠিক আছে তো এৰিথমেটিক ভালকৈ পঢ়িবই লাগিব তো এৰিথমেটিকৰ কাৰণে 15টাৰ ভিতৰত তোমালোকে 10টা কৰি আহিব লাগিব তেতিয়া 18 হ'ব আমি মেথছত 25 টাৰ্গেট কৰিছিলোঁ তো DIৰ পৰা আৰু 10টামান টাৰ্গেট কৰিব লাগিব তেতিয়াহে তোমাৰ কমপ্লিট হ'বগৈ ঠিক আছে তো তেনেকৈ তোমাৰ DI এৰিথমেটিক আৰু স্পীড মেথছ কমপ্লিট হ'ব লাষ্টত আহোঁ ৰিজনিং সময় অভাৱ হৈ আহিছে মানে মই অফিচো যাব লাগে দেৰি হৈ যাব ন সেইটো কাৰণে জল্দি ভিডিঅ'টো বনাই খতম কৰোঁ ৰিজনিং আহে পাজল চবতকৈ বেছি আৰু কিছুমান যিবিলাক স্পীড কুৱেশ্যন আছে ন কেনেকুৱা আহে ৰিজনিঙত চোৱা স্পীড কুৱেশ্যনত মেচিন ইনপুট আহে এই টপিককেইটা কমপ্লিট কৰি ল'বা আগতে তাৰপিছতে কোডিং ডিকোডিং তাৰপিছতে চিলগ ৰিভাৰ্ছ চিলগো আহে ঠিক আছে বাকী তোমাৰ আহে ক্ৰিটিকেল ৰিজনিং মানে তোমাক ভাবিব দিয়ে ঠিক আছে 10টামান কুৱেশ্যন আহে পাজল চবতকৈ বেছি আহিব 30টামান কুৱেশ্যন বাকীখিনিহে এইখিনি আহিব তো এইখিনি যে আহে এইখিনিৰ পৰা তুমি টাৰ্গেট কৰিবই লাগিব 10 নম্বৰমান আনিবলৈ আৰু বাকী এই 30টা যে আহে তাৰ পৰা 15 নম্বৰমান পাজল কৰিবই লাগিব ঠিক আছে তেতিয়াহে পাছ কৰিব পাৰিব ক্ৰিটিকেল ৰিজনিং কিয় ধৰা নাই এইটো মই এৰি দিছিলোঁ তোমাৰ ওপৰত কথা তোমাৰ যদি ব্ৰেইনটোক বহুত ভালকৈ কাম কৰে বহুত ভালকৈ ভাবিব পাৰা ইয়াত কিন্তু ভুল হ'লে নিগেটিভ যাব ঠিক আছে মই সদায় এৰি দিছিলোঁ এইটো তোমালোকৰ ওপৰত কথা তুমি ভিডিঅ' চাই লোৱা ক্ৰিটিকেল ৰিজনিং কেনেকুৱা গম পাই যাবা ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্নৰ DI পাই যাব এক্সট্ৰাকৈ ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছোঁ সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব এগালমান আছে ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকৈ আছে চেপ্টাৰ ৱাইজ বস্তুটো আছেই তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক ইংলিছৰ এনেকৈ 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে তো পাৰ ছাবজেক্ট 10,000 MCQ আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে বেংক মহা বাণ্ডল বুলি সেইটো জাষ্ট 479 কাৰণ চবেই ল'ব বিচাৰে তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 rupees এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব 750কৈ অলমষ্ট 750 হৈ যাব তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ তো আই হোপ এইটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ সেইটো আপোনাৰ জাষ্ট 199
25টা মক পেপাৰ পাই যাব পিয়ৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত পিয়ৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণে হৈ যাব সেই PDF খিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ সেইটো জাষ্ট 1500 টকা আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বান্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰোপৰি ভিডিঅ' এইখিনি হ'ল ভিডিঅ' 5টা ভিডিঅ' স্পীড মেথছৰ এৰিথমেটিকৰ 13টা DI 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব ল'বৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে